জিন্তু আৰু ধন তই লগত এখেত কাক লৈ আহিছে হাই দেশৰ অৱস্থা বেয়া কাৰণে চৰকাৰে মকডিল ঘোষণা কৰিছে আপোনালোকে গম পাইছে নে নাই সেইকাৰণে আমাৰ ছাৰে সজাগ কৰিবৰ কাৰণে মানুহৰ ঘৰে ঘৰে আছে ছাৰে নাই কি কাম কৰে আমাৰ ছাৰ এলা বেচা মানুহ নহয় বহুত ওপৰৰ মাল ইঞ্চুৰেঞ্চ এজেণ্ট মোৰ ছাৰ তাৰমানে বহুত ওপৰৰ মাল ইঞ্চুৰেঞ্চ এজেণ্ট তেতিয়াহ'লে মই দেউতাক মাতিব লাগবো ধন মই দেউতাক মাতি আনো ৰ ছাৰক বহুচোন ইয়াতে ছাৰ আহক কাম চাম বাদ দিয়া তুমি বহুত ওপৰৰ মাল আছে আমাৰ ঘৰত তুই ছাৰ নমস্কাৰ দে নমস্কাৰ ইমান হেৰি হ'ব নালাগে আপোনালোকে বহকচোন বহক এইটোতো বহা তুমি ডাঙৰ মানুহ তুমি কথাখিনি বুজি ল'বা হ'লে বহাচোন এতিয়াতো আপোনালোকে জানেই চৰকাৰে মকডিল ঘোষণা কৰিছে মই মকডিলৰ ওপৰত আপোনালোকক অলপমান বুজাব আহিছো ধৰি লওক আপুনি মুকল জেগা দি যাই আছে আপোনাক শত্ৰুপক্ষই দেখা পালাক আপোনাৰ ওপৰত আক্ৰমণ কৰিলাক আপুনি কি কৰিব লাগিব জানে নাই আপুনি এনেকে মুকল পথাৰত ঘুমাই দিব লাগিব তাৰ উপৰিও যদি আপোনাক দেখা পাই কেনে শত্ৰুপক্ষই আক্ৰমণ কৰিলাক আপোনাৰ ধৰি লওক মৃত্যু হৈ গ'ল আপোনাৰ পৰিয়ালটো কেনেকৈ চলিব সেইকাৰণে মোৰ তাতে এটা ইঞ্চুৰ কৰি লওক আপোনাৰ পৰিয়ালটো আপুনি মূল্য 5 লাখ টকা পাব যুদ্ধত নমৰিলেও আপুনি যুদ্ধৰ কথা ভাবি যদি আপুনি পেছাৰ উঠি মৰি যায় আপোনাৰ পৰিয়ালটো কেনেকৈ চলিব সেইকাৰণে আপুনি মোৰ তাতে এটা ইঞ্চুৰ কৰক আপুনি পেছাৰ উঠি মৰিলে 7 লাখ টকা আপোনাৰ ঘৰৰ মানুহ পাব তুমি দেখোন বাচি থকাতকৈ মৰিলেই আমাৰ বেছি লাভ হ'ব তোমাৰ নামতে 7টামান ইঞ্চুৰ কৰি লওঁ তুমিতো মৰবেই ইয়াত ৰতে তোৰ নামতে হেৰি তেওঁৰ নামতে 7টামান ইঞ্চুৰ কৰি দিয়কছো আপোনালোক যোৱাৰ পিছত মই পিছত দি খাই মাৰি ফেলাম তাৰ পিছত মই বহুত পইচা পাম